সভাত আজি মোৰ এই স্বয়ংবৰৰ উদ্দেশ্য হৈছে এয়া মোৰ ৰাজকুমাৰী গাভৰু হৈছে আৰু মোৰ এই গাভৰু ৰাজকুমাৰী বিয়াৰ বাবে মোৰ এজন উপযুক্ত ৰাজকুমাৰৰ প্ৰয়োজন হৈছে আৰু মোক এনেকুৱা এজন যোগ্য ৰাজকুমাৰৰ আৱশ্যক হৈছে যিয়ে নেকি কুমীয়া ঠাণ্ডা পানীত এগল পানীত এৰাতি কটাব পাৰিব তেনে ৰাজকুমাৰক যোগ্য বুলি বিবেচনা কৰা হ'ব আৰু মোৰ ৰাজকন্যা তেওঁৰ তাত অৰ্পণ কৰা যাব আৰু ঢুলীয়াসকল আপোনালোকক আটাইকে আজ্ঞা কৰা হ'ল আদেশ দিয়া হ'ল আপোনালোকে গাঁৱে ভূঞে চহৰে নগৰে চাৰিওফালে ঢোল পিটি প্ৰচাৰ কৰি দিয়ক মোৰ এই আদেশ আজ্ঞা মহাৰাজ মহাৰাজে পালন কৰিবলৈ যাওক যোৱাহে কথা মহাৰাজাৰ কথা শুনক যোনে পুহৰ ঠাণ্ডা পানীত এৰাতি কটাব পাৰিব তাৰ বাবে মহাৰাজৰ ৰাজকুমাৰীক বিয়া দিয়া হ'ব শুনক 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 চাহেবৰ কথা শুনক ৰাজীজকো বিয়া কৰিব লাগে अयो ठंडा ठंडा পাৰিছ পাৰিছো কিমান সময় থাকিছ গোটেই ৰাতি থাকিছ হয় নেকি ঠিক আছে ৰাজাজীয়েকক বিয়া কৰাব পাৰিবা তোমাৰ ওচৰত সাক্ষী থাকিল আমি তোমাক সাক্ষী হিচাপে ৰাজাক কম কথাখিনি গতিকে তুমি ৰাজাজীয়েকক বিয়া কৰিব পাৰিবা আজ্ঞা মহাৰাজ আপোনাৰ স্বয়ংবৰৰ উদ্দেশ্য মৰ্মে মই কুমীয়া ঠাণ্ডাত এগল পানীত এৰাতি কটালো গতিকে মই এজন যোগ্য ৰাজকুমাৰ সেয়েহে আপোনাৰ ৰাজকুমাৰীক মোৰতো অৰ্পণ কৰে যেন আজ্ঞা মহাৰাজ হয় মহাৰাজ আমি সাক্ষী আছো তেওঁ এগল পানীত কুমহীয়া ঠাণ্ডাত এৰাতি কটাইছে আচ্ছা তুমি উঠাছো তোমাৰ নামটোনো কি বাৰু কৈ আছো মোৰ নাম গৰিম ৰাজকুমাৰ গৰীব ৰাজকুমাৰ আচ্ছা তুমি যে কুমহীয়া ঠাণ্ডা পানীত এৰাতি কটালা তাত কিবা দেখিছিলানে হয় মহাৰাজ দেখিছিলো কি মই দেখিছিলা? যেতিয়া কুমীয়া ঠাণ্ডা পানীত এৰাতি আছিলো তেতিয়া মই পৰ্বতত জুই লগা দেখিছিলো এয়া অসম্ভৱ এওঁ পৰ্বতত জুই লগা দেখিছে গতিকে এওঁৰ ওচৰত মোৰ ৰাজকন্যাক অৰ্পণ কৰা অসম্ভৱ কাৰণ এওঁৰ ওচৰত যদি মোৰ ৰাজকুমাৰীক অৰ্পণ কৰো তেতিয়াহ'লে মোৰ ৰাজকুমাৰীক এওঁ পুৰি মাৰিব এয়া অসম্ভৱ নে কি কয় সভাহঁত মহামন্ত্ৰী আপুনি কিবা এটা কৰক মহামন্ত্ৰী আপুনি কিবা এটা কৰক মহাৰাজৰ লগতে মই আপোনাকো প্ৰণাম জনাইছো মহামন্ত্ৰী আপুনি কিবা এটা কৰক মহামন্ত্ৰী আপুনি মই যোগ্য ৰাজকুমাৰ মহামন্ত্ৰী আপুনি কিবা এটা কৰক মহামন্ত্ৰী আপুনি কিবা এটা কৰক মহাৰাজক সন্মান কৰক আপুনি মহাৰাজক সন্মান কৰক তুমি ধৈৰ্য ধৰা ৰাজকুমাৰ তুমি ধৈৰ্য ধৰা মহাৰাজ সভাখন বহুত দীঘলীয়া হ'ল এতিয়া আমি অলপ জিৰণি লৈ চাহ জলপান খাই পিছত সভাখন আৰম্ভ কৰিবলৈ আজ্ঞা বিচাৰিছো আপোনাৰ মহামন্ত্ৰীৰ আজ্ঞা মঞ্জুৰ কৰা হ'ল আপোনালোকে এতিয়া অলপ চাহ খাই
বিশ্ৰাম লওক আৰু তাৰ পিছত চাহ খাই উঠি আমি পুনৰ সভা অনুষ্ঠিত কৰিম। এতিয়া মহামন্ত্ৰীৰ লগতে আপোনালোকে চাহ জলপানৰ ব্যৱস্থা কৰক। মই ইয়াতে ক্ষন্তেকসমত সিংহাসনতে বিশ্ৰাম লৈ আছো। প্ৰণাম মহামন্ত্ৰী, আপোনাক মহাৰাজে অপেক্ষা কৰিছে। প্ৰহৰী চাহখিনি হ'লে গৈ আছো, মহাৰাজক ক'বা। ঠিক আছে। মহামন্ত্ৰী, আপোনাক আসন গ্ৰহণ কৰি সভাৰ কাৰ্য সমাপ্ত কৰিবলৈ ৰখি থকা হৈছে। আপুনি এতিয়ালৈ কি কৰি আছে ইয়াত? ৰ'ব মহাৰাজ, সেয়া ওপৰত কেটেলিটো ৰাখি তলত জুই ধৰি চাহ বনাব দিছো। আপুনি এয়া পূৰ্বক হৈছে নেকি? এয়া ইয়াতে তলত জুই ধৰি ওপৰত কেটেলি দিলে এয়া জানো চাহ হ'ব? এয়া জানো সম্ভৱ? আপুনি পূৰ্বক হৈছে মহামন্ত্ৰী। ক্ষমা কৰিব মহাৰাজ, সেয়া তলত জুই ধৰি ওপৰত কেটেলি দিলে যদি চাহ নহয়, তেনেহলে আপুনি কওকচোন, এই গৰীব ৰাজকুমাৰজনে আপোনাৰ স্বয়ম্বৰ মৰ্মে আপোনাৰ আদেশ পালন কৰি গোটেই ৰাতি পানীত থাকি পৰ্বতত জুই লগা দেখিছিল, তেনেহলে আপুনিয়ে কওক, আপোনাৰ ৰাজকুমাৰীক কেনেকৈ জুয়ে পুৰিব? এওঁ বিয়া পাতিলে। অৱশ্যে কথাটো নোহোৱা নহয়। ঠিক আছে, আপুনি ঠিকেই মনত কৰি দিছে। গতিকে এটা কাম কৰা যাওক, আমি সিংহাসনলৈ যাওঁ। সিংহাসনলৈ গৈ আমি পুনৰ সভা অনুষ্ঠিত কৰি আমি এটা উপস্থিত সিদ্ধান্তত উপনীত হওঁ, নে কি কয় মহামন্ত্ৰী? হয় হয় মহাৰাজ, বলক বলক সেইটো কৰাই দিম। বলক বলক। আহক ৰাজকুমাৰ, আহক আহক মহামন্ত্ৰী আহক। আপুনি এজন ধৰ্মৰাজ, গতিকে আপোনাৰ স্বয়ংবৰ মৰ্মে ৰাজকুমাৰে গোটেই ৰাতি কুমহীয়া পানীত এদিন সদায় আপোনাৰ আদেশ পালন কৰিছে। গতিকে আপুনি ন্যায়সংগতভাৱে ৰাজকুমাৰৰ হাতত অৰ্পণ কৰাটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য। আপোনাৰ চাৰিওফালে শুনা আছে, গতিকে আপুনি যদি ৰাজকুমাৰৰ হাতত অৰ্পণ নকৰে, তেনেহলে আপোনাৰ ভৱিষ্যতৰ কাৰণে কলংকৰ দাগ থাকি যাব পাৰে। গতিকে আপুনি আপোনাৰ ৰাজকুমাৰী যোগ্য ৰাজকুমাৰৰ হাতত অৰ্পণ কৰাটো উচিত। আপুনি ঠিকেই কৈছে মহামন্ত্ৰী। মই কিছু ভুল বুজিছিলো। যদি মই মোৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হওঁ, তেতিয়াহ'লে ভৱিষ্যতলৈ মোৰ এটা কলংকৰ দাগ থাকি যাব। এতিয়া মোৰ ৰাজ্যই গাঁৱে ভূঞে চহৰে নগৰে মোৰ এটা সুনাম আছে। এই কথাও আপুনি ঠিকেই কৈছে, কিন্তু এই সুনামৰ ঠাইত মই কলংকৰ দাগ সানিব নোৱাৰো। আৰু যিহেতু তেওঁ যোগ্যতা অৰ্জন কৰিছে, গতিকে মই মোৰ ৰাজকুমাৰীক বিয়া দিবলৈ বাধ্য। মহামন্ত্ৰী, আপুনি ঠিকে কৈছে। ৰাজকুমাৰ আহক। আজিৰ পৰা মোৰ কন্যা ৰাজকুমাৰীক, মোৰ মৰমৰ ৰাজকুমাৰীক আপোনাৰ ওচৰত অৰ্পণ কৰা হ'ল। আৰু আজিৰ পৰা মই যি ধৰণে এই ৰাজকুমাৰীক মৰম আদৰেৰে তুলি তুলি ডাঙৰ দীঘল কৰিছিলো, কৰণ পোষণ বেমাৰ আজাৰ আদিৰ সকলো দায়িত্ব লৈছিলো, আজিৰ পৰা সেই সকলোবোৰ দায়িত্ব তোমাৰ ওচৰত থাকিল। নিশ্চয় মহাৰাজ। এতিয়া আপোনালোকে অলপ বিশ্ৰাম লওক আৰু আমি আটাই লগে ভাগে এসাঁজ খোৱাহে কথা, নে কি কয় মহামন্ত্ৰী? হয় হয় মহাৰাজ।